কি দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছো এটা বিশেষ ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এতিয়া বৃহৎ ঘোষণা কৰিছে ছাত্ৰীসকলক লৈ ছাত্ৰীসকলৰ শিক্ষাৰ বাবে যি অভিলাষী আঁচনি আনিছিল ৰাজ্য চৰকাৰে নিযুত মইনা আঁচনি এই আঁচনিৰ বাবে কেতিয়া ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব ধন এই আঁচনিৰ ধন কেতিয়া লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে অধিক অপেক্ষাৰ যেটো উৎকণ্ঠাৰে বাট চাই আছিল অৱশেষত ৰাজ্য চৰকাৰে এই বৃহৎ ঘোষণা কৰিলে কেতিয়াৰে পৰা লাভ কৰিব ছাত্ৰীসকলে এই ধনৰাশি নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত ছাত্ৰীসকলৰ বাবে মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ লৈ আহিছো এই মুহূৰ্তত ৰাজ্য চৰকাৰ কেবিনেটত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শীঘ্ৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ধন ইতিমধ্যে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্তৰ কথা উল্লেখ কৰিছে নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন ৰাজ্যিক কেবিনেটৰ ইতিমধ্যে এই আঁচনিৰ বাবে ধন বিতৰণৰ বাবে অনুমোদন দিয়া হৈছে 10,000 টকাকৈ দিয়াত অনুমোদন ৰাজ্যিক কেবিনেটৰ ইতিমধ্যে 10,000 টকাকৈ ৰাজ্যিক কেবিনেটে অনুমোদন কৰিছে অহা দুমাহৰ ভিতৰত ছাত্ৰীসকলক টকা দিয়া হ'ব সময়ৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 15 আগষ্টৰ দিনা লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন আমি পুনৰ জনাইছো এই খবৰটো ৰাজ্যবাসীৰ বাবে ভাল খবৰ শিক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা বুলি ক'ব লাগিব ৰাজ্য চৰকাৰে ছাত্ৰীসকলৰ শিক্ষাৰ বাবে সহযোগিতা আগবঢ়াবলৈ আৰ্থিক সাহায্য আগবঢ়াবলৈ এখন অভিলাষী আঁচনি আনিছিল আৰু যি আঁচনিৰ জৰিয়তে আচলতে ৰাজ্যৰ লাখ লাখ ছাত্ৰী বিশেষভাৱে উপকৃত হ'ব পাৰিব আমাৰ ছাত্ৰীসকলক দেখিবলৈ পোৱা যায় মেট্ৰিকৰ দেউনা পাৰ কৰাৰ পিছত পৰিৱেশৰ পৰিস্থিতিৰ বাবে বা আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকে শিক্ষাৰ প্ৰতি উচ্চ শিক্ষাৰ প্ৰতি তেওঁলোকে মন মেলিব নোৱাৰে আৰ্থিকভাৱে পিছপৰা ঘৰখনৰ পৰা মেট্ৰিকত ভালদৰে বা ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হ'লেও তেওঁলোকে পঢ়াৰ প্ৰতি বিৰত থাকিব লগা হয় পঢ়াৰ ক্ষেত্ৰত গতিকে তেনে অৱস্থাতে বহু ছাত্ৰীক আচলতে বাল্য বিবাহ কৰাই দিয়া হয় আৰু এই বিষয়টোৰ প্ৰতি যিহেতু ৰাজ্য চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছিল যাতে কোনো ছোৱালী যাতে সোনকালে বিবাহ পাশত আবদ্ধ হ'ব নালাগে বা কম বয়সত তেওঁলোকে বিবাহ পাশত আবদ্ধ হ'ব নালাগে চৰকাৰে যেহেতু ধন দিব গতিকে তেওঁলোকে শিক্ষাৰ দিশে আগবাঢ়ি যাওক প্ৰতিগৰাকী আগ্ৰহী শিক্ষাৰ্থীৰ বাবে আগ্ৰহী ছাত্ৰীৰ বাবে এতিয়া ভাল খবৰ আহি পৰিছে নিযুত মইনা আঁচনিৰ সন্দৰ্ভত যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰ এই অভিলাষী আঁচনিৰ সন্দৰ্ভত ঘোষণা কৰাৰ পিছতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যিটো বাট চাই আছিল কেতিয়া নিযুত মইনা আঁচনিৰ ধন লাভ কৰিব ইতিমধ্যে ৰাজ্য চৰকাৰে এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে ৰাজ্যিক কেবিনেটত 10,000 টকাকৈ দিয়াত ইতিমধ্যে অনুমোদন দিছে ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰা নিযুত মইনা আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰীয়ে এতিয়া মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে এতিয়া লাভ কৰিব 10,000 টকাকৈ আৰু ধন বিতৰণত ইতিমধ্যে অনুমোদন দিছে ৰাজ্যিক কেবিনেটৰ তৰফৰ পৰা আৰু এই বিশেষ দিন 15 আগষ্টৰ দিনাই লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাব ধন মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে কি মন্তব্য কৰিছিল এই সন্দৰ্ভত আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল আমি বিচাৰিছোঁ যে অন্তত অহা দুমাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10,000 টকা দিব নালাগে মাহত 1,000 কৈ দিব লাগে লাগিলে টকাটো 12,000 হওক কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে গতিকে এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই 7 দিন দিছোঁ কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক
বা একেলগে 10,000 টকা কৰি হওক যিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ল'ৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইল টবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ, কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰি হওক যিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব খুজিছোঁ। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে, যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয়, একেলগে 10,000 টকা দিব নালাগে, মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক, কিন্তু মাহত 1,000 কৈ দিলে ল'ৰা ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব, কিন্তু একেলগে 10,000 পালে মোবাইল টবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰণোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই, 7 দিন দিছোঁ, কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰি হওক যিটোৱে হওক